যোৰহাটৰ এখন পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত ম্যাদ উকলা সামগ্ৰী বিক্ৰী। ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক ৰাইজে দিলে লপথপা। যোৰহাটৰ ফাঁচিয়ালিত এখন পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দিগম্বৰ চুকৰ এখন ঘুমটি দোকানলৈ এইখন পাইকাৰী দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল। তাতে আছিল ম্যাদ উকলি যোৱা ৰিং পাপৰ আৰু কুৰকুৰি পেকেট ইত্যাদি। গ্ৰাহকে ঘুমটিখনৰ পৰা ক্ৰয় কৰাত ধৰা পৰে সমগ্ৰ ঘটনা। আৰু সেই ঘুমটি ব্যৱসায়িকজনক ম্যাদ উকলা কুৰকুৰি বিক্ৰী কৰাত লপা-থপা দিয়ে ৰাইজে। ব্যৱসায়ীজনে যিখন বিপণন প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল তালৈ সোধপোছৰ বাবে লৈ যায়। অৱশেষত ব্যৱসায়ীজনে ভুল স্বীকাৰ কৰে। পুনীত কুমাৰ। আপুনি কি বস্তু বিকিছিলে? এইবোৰ গেলামালৰ বস্তু বিকি আছোঁ। মই তোমাৰ গোটেইখিনি বস্তু এইটো বস্তু লৈছিলে মানে এইটো চিপছ আছিলে। চিপছটো মানে এক মাহ আগত আমি দোকান বন্ধ কৰি গৈছিলোঁ, বিয়াত গৈছিলোঁ। মানে এক মাহ দোকান বন্ধ আছিলে, তেতিয়া মানে চাইড কৰি থৈ দিছিলোঁ। আজি 2-3 দিন হ'লে খোলা, আমিতো বজাৰ কৰি আছিলোঁ। তেতিয়া মানে দাদা মানে ৱাইফ আহিছে বস্তু ল'বলৈ, এই ল'ৰাটো গম নাপালে এই চিপছটো দি দিলে। না এক্সপায়াৰ আছিলে, সেইকাৰণে মই বেলেগে থোৱা আছিলে। নাই ছেটেলমেণ্ট কৰিবৰ কাৰণে ৰাখিছিলোঁ। নাছিলোঁ নহয়, 3-4 দিন হ'লে আমাৰ দোকান খোলাটো। সেইকাৰণে এতিয়া দোকানে ঠিক ঠাক কৰি আছোঁ মই। এতিয়া যদি মানুহটো কিবা এটা হৈ যোৱা হেঁতেন তেতিয়া কি হ'ল? হয় ছাৰ, এইটো মানিছোঁ মই। সৰু ল'ৰা ছোৱালীয়ে আপুনি কি হ'লচেল কৰে নেকি? নহয় নহয়, চেমি মানে গেলামাল বিকো, মানে চিপছো অলপ চলপ সেইটো বিকো। তো হ'লচেল নহয়, একদম হ'লচেল নহয় ছাৰ। এতিয়া কথা হ'ল ম্যাদ উকলা সামগ্ৰী বিক্ৰী কৰাটো কিমান যুক্তিসংগত। এই সন্দৰ্ভত দৃষ্টি নিক্ষেপ কৰিব লাগে জিলা খাদ্য নিৰীক্ষণ বিভাগে। কাইলৈ আপোনাৰ বস্তু ল'বলৈ আহিছিলোঁ। তোমাৰ ঘৰ কোন জেগা? অঁ, দিগম্বৰ চুক। হয়, তোমাৰ কি আছে? মোক সৰু ঘুমটি দোকানখনতে। তাৰপৰা তো কাইলৈ বস্তু ল'বলৈ আহিছিলে মানুহজনী মোৰ। দোকানৰ পুনীত ষ্ট'ৰ বুলি কৈছে। তো কালি ল'বলৈ আহিছিলে, আমি কালি লৈ গ'লোঁ চিপছ টিপ আৰু কিবা কিবি লৈ গৈছিলোঁ। তাৰপিছত আপোনাৰ কি হ'ল, জিঅ' চুপাৰ যোনটো আছিলে সেইটো এক্সপায়াৰ আছিলে, আৰু আপোনাৰ ৰিং যোনটো আছিল চিপছটো আছিলে এক্সপায়াৰ আছিলে, আৰু টেৰেমেটো এক্সপায়াৰ আছিলে। তো কাষ্টমাৰ লৈ গৈছে, মোক কাষ্টমাৰে গালি দিলে, এক থাপৰ মাৰিলে। তাৰপিছত কাষ্টমাৰে মোক সুধিলে কোন দোকানৰ পৰা আনিছে, তো সেইকাৰণে মই দেখাইলোঁ। এতিয়া আপোনালোক তোমাৰ নামটো কি? মোৰ নাম আজিব হুছেইন। তোমাৰ এই দেখুৱাৰ পিছত তোমাক কি বুলি কৈছে? তেওঁ কৈছে এতিয়া ঘূৰাই দিম বুলি কৈছে। ঘূৰাই দিম বুলি ভুল হ'ল বুলি কৈছে। যোনে চিপছটো নিছিলে সি তাৰ কিবা হৈছে নেকি? মানে বেমাৰ চেমাৰ কিবা হৈছে? মানে খাইছিলে অলপকৈ, দেখি পেলাই মানে মোক আহি পেলাই হেৰি কৰিলে। কিমান খাইছে কি মই গম নাপাওঁ। মোক কাষ্টমাৰ যিমানটো মানে হেৰি দিলে, মাৰিলে, গালি দিলে। তেওঁ ক'লে দোকান ক'ৰ পৰা আনিছে, আমিতো দেখাই লোৱাৰ পৰা আনিছিলোঁ বুলি। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।